সুপ্ৰভাত প্ৰিয় দৰ্শক, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ জুন মাহৰ 12 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ জেঠ মাহৰ 29 তাৰিখ। আজি বুধবাৰ, শুক্লপক্ষ, ষষ্ঠী তিথি আৰু মঘা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:30:37 আৰু সূৰ্যাস্ত হ'ব 5:18:32। আজিৰ দিনটো ৰাহুকাল আছে পুৱা 11:23 পৰা দুপৰীয়া 1:06। আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব 6:12 পৰা পুৱা 7:18। আজি জন্ম হ'লে জাতক জাতিকাৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব, আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। যাত্ৰাৰ বাবে আজি শুভ দিন নহয় যদিও বিভিন্ন শুভ কৰ্মৰ বাবে এটা ভাল দিন। খাদ্যত আজিৰ দিনত তিতা আৰু ৰাতিলৈ তাল নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি আহ্বান জনাইছোঁ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ দিনটোৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি আপুনি লাভ কৰিব। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ কৰ্মত সহযোগিতা আগবঢ়াইও আপুনি আজি নিজৰ সন্মান বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ একাধিক নতুন সংযোগ আজি লাভ কৰিব, কিন্তু আপোনাৰ ভুল সিদ্ধান্তৰ ফলত এনে উন্নত সুযোগ যাতে নষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক হ'ব। জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিলে আপুনি উপকৃত হ'ব। নিবনুৱাই আজি অকস্মাত কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ বাবে আমন্ত্ৰণ লাভ কৰিব পাৰে। যদিও ইয়াত আপোনাৰ অধিক পৰিশ্ৰমৰ শংকা থাকিব, তথাপিও আপোনাৰ প্ৰতিষ্ঠাৰ আশা থাকিব। প্ৰিয় ব্যক্তিক উচ্চ স্থানৰ মান প্ৰদান কৰি আপুনি আজি সম্পৰ্কত স্থায়িত্ব প্ৰদান কৰিব পাৰিব। আজি আত্মীয় সহযোগেও আপোনাক উৎসাহ যোগাব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনৰ যোগ। সকলো দিশতে পাৰিবাৰিক সহযোগিতা লাভ কৰি আপুনি উৎসাহিত হ'ব। আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত পুৰণা বিনিয়োগৰ সফলতাই আপোনাৰ আত্মবিশ্বাস বঢ়াব। আজি অকস্মাত কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিটো আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। আনহাতে আজি স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা অৰ্জন কৰি শিক্ষাৰ্থীয়ে আজি সুনাম বঢ়াব পাৰিব। পৰিৱেশত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধিত মনোবলো বাঢ়িব। আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থনে আজি আপোনাক উৎসাহত ৰাখিব। আজি অকস্মাত নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ো আপোনাৰ বাবে উৎসাহজনক হ'ব। নিবনুৱাই কোনো আৰ্থিক পৰিকল্পনা আজি বাস্তৱত ৰূপায়িত কৰিব পাৰিব। গৃহত আত্মীয়ৰ পুণ্যকৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়োৱাৰ লগতে সামাজিকভাৱেও আপোনাৰ মান বঢ়াব। ব্যৱসায় অতি উন্নত, উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি বৰিষ্ঠ বিষয়াৰ সিদ্ধান্ত আপোনাৰ পৰিপন্থী হ'ব পাৰে, হ'লেও পৰিৱেশত আপোনাৰ উন্নতিও অব্যাহত থাকিব। কিন্তু এনে ব্যক্তিৰ লগত যাতে আপোনাৰ বিবাদ আদি নহয় তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব।
শিক্ষাৰ্থীয়ে ক্ৰিয়া আদিৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। দক্ষতা প্ৰকাশৰ বাবে আপুনি আজি বিভিন্নজনৰ পৰা প্ৰশংসিত হ'ব। বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত বেমেজালি আজি নিবনুৱাক দুশ্চিন্তাগ্ৰস্ত কৰিব পাৰে। আজি প্ৰয়োজনীয় সময়ত বন্ধুৰ বিশ্বাসহীনতাও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি প্ৰিয় ব্যক্তিৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। আনহাতে প্ৰিয় ব্যক্তিৰ আচৰণো আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। পাৰিবাৰিক মতভেদ থাকিলেও পাৰিবাৰিক পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। কিন্তু স্বাস্থ্যজনিত কাৰণত যাতে অকস্মাত আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি যত্ন লোৱা আৱশ্যক। কোনো আত্মীয় ধৰ্মীয় কৰ্মলৈ আমন্ত্ৰিত হ'ব। ব্যৱসায়ত প্ৰাপ্য ধন আদায় পাব যদিও উপাৰ্জনত আপোনাৰ সন্তুষ্টি কমিব। আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰঙৰ 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি অধিক পৰিশ্ৰমেৰে দিনটো অতিক্ৰম কৰিব লাগিব। সহকৰ্মী বন্ধুৰ সহযোগ পাব যদিও আপোনাৰ ব্যস্ততাও বাঢ়িব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থকাৰ লগতে আজি সংগীত আৰু নৃত্য আদিৰ ক্ষেত্ৰতো সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব। নিবনুৱাই অপ্ৰত্যাশিতভাৱে লাভ কৰা কোনো নতুন আৰ্থিক সংযোগত উৎসাহিত হ'ব পাৰিব। প্ৰিয়জনৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। কোনো কাৰণত সংযোগৰ বাবেও আজি আপোনাৰ উদ্বিগ্নতা বাঢ়িব। গৃহত আপোনজনৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। অকস্মাত আপুনি আজি চমু ভ্ৰমণৰ আঁচনিও ল'ব লগা হ'ব পাৰে। ব্যৱসায়ীয়ে নতুন আৰ্থিক যোজনাত ধন বিনিয়োগ কৰি আপোনাৰ আজিৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আজি আপোনাৰ কৰ্মত কোনো ব্যক্তিৰ অবাঞ্ছিত হস্তক্ষেপ আপোনাৰ সংযম বৃদ্ধিৰ কাৰণ হ'ব। কোনো সহকৰ্মীৰ অনুপস্থিতিতো আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। নিবনুৱাই কৰা কোনো কৰ্মত আনৰ সমালোচনাৰ সন্মুখীন হ'লেও সফলতাও লাভ কৰিব পাৰিব। কিন্তু আপোনাৰ মতৰ পাৰ্থক্যত ঘনিষ্ঠজনৰ লগত যাতে আপোনাৰ বিবাদ আদি নহয় তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়ে আজি গ্ৰহণ কৰা যিকোনো প্ৰকাৰৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। সকলো দিশতে আপোনাৰ কৰ্মোন্নতি অব্যাহত থাকিব। প্ৰিয় ব্যক্তিক দিয়া কোনো প্ৰতিশ্ৰুতি আপুনি ৰাখিব নোৱাৰি আজি দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। আজি কোনো কাৰণত আপুনি আপোনাৰ আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। মতৰ পাৰ্থক্যই পাৰিবাৰিক আনন্দ নকমাবলৈ লক্ষ্য ৰাখক। আনহাতে ব্যয় বাঢ়িলেও বস্ত্ৰ অলংকাৰ বা বাহন আদিৰ সমস্যা সমাধান কৰি আপুনি সুখী হ'ব পাৰিব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে ব্যৱসায় পৰিৱেশৰ পৰা আপুনি আধাতে আঁতৰি আহিব লগা হ'ব পাৰে। বিভিন্ন দিশত আপোনাৰ আজি খৰচ বাঢ়িব যদিও অৰ্থ সমস্যা অনুভৱ নহয়। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত আপোনাৰ বাক্য বিবাদৰ ফলত কোনো ব্যক্তিৰ লগত যাতে তৰ্ক বিতৰ্ক আদি নহয় তাৰ বাবে আপুনি সাৱধানতা লোৱা অতি আৱশ্যক হ'ব। ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদেও অহেতুক আপোনাক আজি চিন্তিত কৰিব পাৰে। শিক্ষাৰ্থীয়ে কোনো কাৰণত জ্যেষ্ঠজনৰ চাপ আজি সহ্য কৰিব লগা হ'ব। আনহাতে স্বাস্থ্যৰ প্ৰতিও আজি আপোনাক অধিক মনোযোগৰ আৱশ্যক। নিবনুৱাই ভ্ৰমণত অসাৱধানতাবশতঃ কোনো প্ৰকাৰৰ ক্ষতিৰ সন্মুখীন নহ'বলৈ সাৱধানতা লওক। প্ৰিয় ব্যক্তিৰ কোনো সমস্যাই আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব। আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। গৃহত আপোনজনৰ স্বাস্থ্যৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব।
অকস্মাত কোনো বিশেষ অতিথিৰ আগমনত গৃহসুখ আজি বৃদ্ধি পাব। স্বাস্থ্যজনিত কাৰণত ব্যৱসায় পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ বাবে আপোনাক অধিক যত্নৰ আৱশ্যক। ভুল সিদ্ধান্তৰ ফলত আৰ্থিক উন্নতিৰ কোনো নতুন সুযোগ যাতে নষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মত সফলতা অৰ্জনৰ বাবে আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। কোনো সহকৰ্মীৰ অনুপস্থিতিও ইয়াৰ প্ৰধান কাৰণ। শিক্ষাত উন্নতি অব্যাহত ৰখাৰ লগতে কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি আপুনি নিজকে নতুন জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। নিবনুৱাই গ্ৰহণ কৰা কোনো আৰ্থিক পৰিকল্পনাৰ সিদ্ধান্ত যাতে আগলৈ ভুল হৈ নাযায় তাৰ বাবে আপুনি প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰক। প্ৰিয়জনক আজি আপুনি কোনো প্ৰকাৰ সহযোগিতা দিব লগা হ'ব। পুৰণা সমস্যা সমাধানৰ বাবে আজি আপুনি এটা অতি উন্নত দিন আপোনাৰ হাতত লাভ কৰিব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আজি আপুনি গৃহসুখ বঢ়াব পাৰিব। কোনো আত্মীয় ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে আনন্দিত হ'ব পাৰিব। ব্যৱসায়ীয়ে অসতৰ্কতাৰ ফলত যাতে অসৎ ব্যক্তিৰ দ্বাৰা আজি প্ৰবঞ্চিত নহয় তাৰ প্ৰতি সাৱধানতা লওক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। যান বাহনত ভ্ৰমণৰ সময়ত আজি স্বাস্থ্যৰ প্ৰতি আপুনি অধিক মনোযোগী হ'ব লাগিব। ইয়াৰ লগতে আজি আপোনাৰ কৰ্মৰ বাবে যাতে আপোনাৰ সুনামত আঘাত নাহে তাৰ বাবেও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে কৃষ্টি সংস্কৃতি আদিৰ ক্ষেত্ৰত নিজৰ দক্ষতাৰ আজি প্ৰমাণ কৰিব পাৰিব। পৰিৱেশত আপোনাৰ সুখ্যাতি বৃদ্ধিৰ লগতে জনপ্ৰিয়তাও বাঢ়িব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত আৰ্থিক উন্নতিৰ কোনো সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰিয়জনৰ আচৰণ আৰু মন্তব্য প্ৰকাশত আজি আপোনাৰ অসন্তোষ বাঢ়িব। আজি সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ কিছু বাঢ়িব পাৰে। গৃহত স্বাস্থ্যজনিত কাৰণত আপোনাৰ খৰচ বাঢ়িব যদিও গৃহসুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। ব্যৱসায়ত পুৰণা বিনিয়োগৰ সামান্য বিফলতাত আপোনাৰ মনোবল যাতে নকমে তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত একাধিক অতিৰিক্ত সমস্যাই আপোনাক আজি মানসিকভাৱে ব্যস্ত ৰাখিব। ইয়াৰ লগতে আপোনাৰ বাক্য প্ৰয়োগৰ ফলত জ্যেষ্ঠ ব্যক্তি যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই কৰা ভ্ৰমণৰ ফলত সোনকালে লাভ নহ'ব, কিন্তু ইয়াৰ বাবে আপুনি ভাল ভৱিষ্যতৰ খুঁটি পুতিব পাৰিব। আজি শিক্ষাৰ পৰিৱেশ উন্নত বুলিব নোৱাৰিলেও শিল্প সাহিত্য আদিত আপুনি সুনাম অৰ্জন কৰিব পাৰিব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম কৰিলেও দিনৰ শেষলৈ প্ৰিয়জনৰ লগত আপুনি সংযোগ স্থাপন কৰিব পাৰিব, কিন্তু প্ৰিয় ব্যক্তিৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। পাৰিবাৰিক মতভেদে গৃহ আনন্দ নকমাবলৈ আজি আপোনাক যত্নৰ আৱশ্যক হ'ব। আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিব লগাও হ'ব পাৰে। ব্যৱসায়ীয়ে ঋণ প্ৰাপ্তিত অৰ্থ সমস্যাৰ পৰা আজি মুক্ত হ'ব পাৰিব। আপুনি আশা কৰা কোনো শুভ সংবাদো আজি আপুনি লাভ কৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত সফলতাৰ বাবে আপোনাৰ আজি শাৰীৰিক পৰিশ্ৰম বাঢ়িব। আজি আপুনি অধিক ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীয়ে আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। উচ্চ শিক্ষা গ্ৰহণৰ নতুন কোনো সংযোগেও আজি আপোনাৰ আশা পূৰণ কৰিব। নিবনুৱাই অকস্মাত আৰ্থিক উন্নতিৰ কোনো সুযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব,
কিন্তু আজি যান বাহনত ভ্ৰমণৰ সময়ত আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন আপুনি আজি নাপাব, কিন্তু নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাক আনন্দ দিব। ইয়াত আপোনাৰ বাক্য বিভ্ৰাটৰ ফলত পাৰিবাৰিক আনন্দ নকমিবলৈ আজি আপুনি লক্ষ্য ৰাখিব লাগিব। যদিও অধিক ব্যস্ততাৰ বাবে গৃহত আজি আপুনি বিশেষ সময়ো দিব নোৱাৰিব। ব্যৱসায়ত অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। আজি সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো আপুনি পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি ক'লা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মত আপোনাৰ কোনো সিদ্ধান্তত সহকৰ্মীৰ বিৰোধিতাৰ সন্মুখীন হ'লেও আপোনাৰ সফলতা অব্যাহত থাকিব। আপোনাৰ কৰ্মদক্ষতা আৰু সঠিক সিদ্ধান্তৰ বাবে আজি আপুনি জ্যেষ্ঠ বিষয়াৰ পৰাও প্ৰশংসিত হ'ব। শিক্ষাৰ্থীয়ে কোনো বিশেষ দিশত সফলতা অৰ্জন কৰি আজি নিজৰ আত্মবিশ্বাস বঢ়াব পাৰিব। নিবনুৱাই বন্ধুৰ সংগত কৰা ভ্ৰমণত যাতে আজি অৰ্থ সমস্যাত নপৰে তালৈ লক্ষ্য ৰাখক। কোনো বিশেষ দিশত আত্মীয়ৰ সহযোগত আপুনি আজি উপকৃত হ'ব। প্ৰিয়জনৰ সংগত দিনটো আনন্দময় কৰি গঢ় দিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থকা আৱশ্যক হ'ব। আনহাতে আজি পুৰণা সমস্যা সমাধানৰ বাবে এটা শ্ৰেষ্ঠতম দিন আপুনি হাতত লাভ কৰিব। গৃহ পৰিৱেশত আকস্মিকভাৱে কোনো সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। বস্তু আদি সামগ্ৰী ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ীয়ে অসৎ ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি নিজৰ আৰ্থিক পৰিৱেশ নিম্নগামী নহ'বলৈ সতৰ্কিত হওক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আপোনাৰ কোনো সিদ্ধান্তত সহকৰ্মী বন্ধু যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি কৰ্মক্ষেত্ৰত ক্ষমতা প্ৰয়োগ কৰা সময়তো আপুনি শুভাকাংক্ষী বন্ধু হ্ৰাস নাপাবলৈ লক্ষ্য ৰাখিব লাগিব। শিক্ষাত উন্নতি অব্যাহত থকাৰ লগতে আজি সংগীত বাদ্য আদিৰ ক্ষেত্ৰতো আপোনাৰ সুনাম বাঢ়িব। নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বঢ়াব। শিক্ষাৰ্থীয়ে কোনো অনুষ্ঠানত প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু এনে ব্যক্তিৰ পৰামৰ্শই আপোনাক আজি আৰ্থিক প্ৰতিষ্ঠাৰ আশাও দিব। ভ্ৰমণ আৰু ব্যক্তিগত সমস্যাৰ বাবে আজি প্ৰিয়জনৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। অৱশ্যে পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। দূৰৰ কোনো আত্মীয়ৰ আগমনত গৃহসুখ বৃদ্ধি পাব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক আজি এটা অতি উন্নত দিন উপলব্ধি কৰাব। ব্যৱসায়ীয়ে আজি নতুন আঁচনিত ধন বিনিয়োগ কৰি নিজৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।